অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান উন্নয়নমূলক কাম কাজ কৰিছে অথচ পঞ্চায়ত ইলেকশ্যনত আকৌ টুপ দিছে মোবাইল ফোন। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিটো হ'ল যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক এটাকো মোবাইল ফোন দিব। এজন মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এগৰাকী মহিলাক মোবাইল ফোন দিয়াটো হয় নেকি কওক? যদি মুখ্যমন্ত্ৰী এজনৰ সপোন মহিলাক আচলতে মোবাইল ফোন দিয়া, তেতিয়াহ'লে মই ভাবো যে সেই মুখ্যমন্ত্ৰীজনৰ পৰা অসমৰ মানুহে পাবলগীয়া একো নাই। সেইজন এজন দুৰ্বল, নিশকটীয়া, দূৰদৰ্শীহীন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি মই ভাবো। তো অসমৰ মুখ্যমন্ত্ৰীজনৰ সপোন হ'ব লাগে অসমৰ প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা, যুৱক আৰু যুৱতীক চাকৰি দি সকলোৱে যাতে মোবাইল ফোন কিনিব পাৰে তাৰ ব্যৱস্থা কৰিব পৰাটোহে অসমৰ মুখ্যমন্ত্ৰীজনৰ কৃতিত্ব। আজি মুখ্যমন্ত্ৰীজনে আপোনালোকে দেখিছে MP ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে? যে অসমৰ সকলো মহিলাক অৰুণোদয় দিয়া হ'ব, ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় দিয়া হ'ব। দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক অৰুণোদয় ৩,০০০ টকাকৈ দিয়া হ'ব। দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক ১০,০০০ টকাকৈ দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে। দিলে নে? নিদিলে। অসমৰ সকলো মহিলাক ১০,০০০ৰ পাছত ২৫,০০০ টকা দিয়া হ'ব। দিলে নে? নিদিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম। মাৰি দিলে নে? নিদিলে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ এতিয়ালৈকে মাৰি নিদিলে। ২২,৫০০ কোটি টকাৰ ভিতৰত অকল ২,০০০ কোটি টকা ধাৰ মাৰি দিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকক আমি এটোলাকে সোণ দিম বিয়া পাতিবৰ কাৰণে। দিলে নে? নিদিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে এটাকৈ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ মহিলাসকলক সকলোকে ১০,০০০ টকা দিব, ২৫,০০০ টকা দিব, সকলোকে অৰুণোদয় আঁচনি দিব, সকলোকে দেই ৰেচন কাৰ্ড থকা অৰুণোদয় আঁচনিৰ পৰিমাণ ৩,০০০ টকা হ'ব। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাকে এটোলাকে সোণ দিব, অসমৰ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিব। এটা প্ৰতিশ্ৰুতিও অসমৰ মুখ্যমন্ত্ৰীয়ে পালন নকৰিলে আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেখেতে এটা মোবাইল দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।